খালি মুখৰ আগত লৈছোঁ হয় নাই সদায় আমি মিটিঙত যি খাওঁ তাতকৈ অকণমান বেলেগ ধৰণৰ খালি এখন তোমালোকৰ মুখৰ আগত আজি ৰখা হৈছে ইয়াৰ উদ্দেশ্যটো হৈছে আজি জনজাতীয় গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি আমাৰ তোমালোকক জনজাতীয় খাদ্য সম্ভাৰ দেখুৱাবলৈ দিয়া আমি যদিও সকলো বস্তু আমাৰ ওচৰতে সহজতে আমি নাপাওঁ তথাপিতো যিখিনি বস্তু আমি হাততে পাইছোঁ সেই বস্তুখিনি লৈ আহি তোমালোকক দেখুওৱা হৈছে এইটো ভাতটো আমি নৰ্মেলি চবেই ব্যৱহাৰ কৰোঁ জানাই এইটো আমাৰ ভাত এইটো কি চিনি পাইছানে তোমালোকে এইটো ঔটেঙা বইল ঔটেঙা বইল এইটো লাই শাক বইল বনোৱা হৈছে তেল নিদিয়াকৈ বনাইছে গম পাইছানে এইটো শুকতি কেনেকৈ বনাই জানানে তোমালোকে আমাৰ মাছটো ধৰি চালনী শুকুওৱা হয় ধোঁৱা চাঙত শুকুওৱা হয় ধোঁৱা চাঙত শুকুৱাই তাক বিভিন্ন বস্তু দি তাক খুন্দা হয় খুন্দি পানি আকৌ চুঙা পিঠাৰে খোৱা হয় সেইটো শুকতি তাক আকৌ পিছত খোৱা সময়ত জলকীয়া দি বনোৱা হয় এইটো হৈছে শুকান মাছ তোমালোকে সকলোৱে চিনি পাইছা খোৱা নাই তোমালোকে অঁ আৰু এয়া জলকীয়া আৰু এয়া কি চিনি পাইছানে অঁ মাটি মাহৰ দালি হয় নে নহয় এইবিলাক আমাৰ জনজাতীয় খাদ্য সম্ভাৰৰ থুলমূল এটা আভাস যদিও সম্পূৰ্ণ তোমালোকক দেখুৱাব পৰা নাই এইটো এটা থুলমূল আভাস তোমালোকক দিছোঁ এতিয়া ইয়াত যে আমাৰ খাদ্য সম্ভাৰখন দেখিলোঁ এইখনত বাৰু তেল ব্যৱহাৰ কৰা হৈছে এই বাকী এইখিনিত তেল কিন্তু ব্যৱহাৰ কৰা হোৱা নাই এইটো লাই বইল ঔটেঙা বইল শুকান মাছ যিটো খোলাত দিয়া বুলি কয় এইখিনি তেল সাধাৰণতে আজিকালি যদিও আমাৰ জনজাতীয় মানুহবিলাকেও যদিও তেল ব্যৱহাৰ কৰিবলৈ লৈছে আগত কিন্তু তেল একেবাৰে ব্যৱহাৰ নকৰিছিলে আৰু তাৰ ফলস্বৰূপে আমাৰ জনজাতীয় লোকসকল সাধাৰণতে খুব স্বাস্থ্যৱান হয় তেওঁলোকৰ পেটৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় এই তেলৰ পৰা আমাৰ বিভিন্ন বেমাৰ হয় আমি বেছিকৈ শকত হোৱা পেটৰ লিভাৰৰ প্ৰব্লেম বা অন্যান্য যিবিলাক প্ৰব্লেম আজিকালি ভেজাল তেলৰ পৰাই বিভিন্ন বেমাৰ হয় সেইকাৰণে এইবিলাক যাতে নহয় সেইকাৰণে জনজাতীয় লোকসকলে সেই বইলৰ কথাটো বইল খোৱা কথাটো আগৰ পৰা খাই আহিছে এতিয়াও তেওঁলোকে প্ৰায়বিলাক বস্তু বইল খায় ধুনীয়াকৈ বইল কৰি সিজাই বস্তু সিজোৱাৰ পিছতহে তেওঁলোকে খায় আৰু তেলটো সেইকাৰণে তেওঁলোকে পৰিত্যাগ কৰিছিল মানে তেলটো খুব কমেই কেতিয়াবাহে ব্যৱহাৰ কৰে আমাৰ যিবিলাক হাবি আছে জনজাতীয় লোকসকল সাধাৰণতে হাবি কাষৰীয়া নদী কাষৰীয়া অঞ্চল হাবিৰ কাষত পাহাৰীয়া ঠাইত তেনেকুৱা থাকে আগৰ পৰা তেনেকৈও বাস কৰি আহিছে তেখেতলোকে আধুনিকতাৰ পৰশত যদিও কিছু লোক এতিয়া নগৰমুখী হৈছে কিন্তু প্ৰকৃত ছবিখন সেইখন আমি মানে ক'ত আছিলে আমাৰ পূৰ্বপুৰুষসকল জনজাতিসকল পূৰ্বপুৰুষসকল হয় নদীৰ কাষত কোনোবা এখন হাবিৰ কাষত পাহাৰৰ কাষত তেওঁলোক এনেকৈ আছিলে আৰু এই ঠাইবিলাকত কি বজাৰৰ সুবিধাটো নাছিলে হাট বা বজাৰবিলাক ক'ত হাট বা বজাৰবিলাক সাধাৰণতে নগৰত থাকে আজিকালি গাঁৱে গাঁৱে আছে আগত কেৱল নগৰতে আছিলে আৰু সেইকাৰণে তেল বা এনেকুৱা বস্তুবিলাক সহজতে পোৱা নগৈছিলে সেইকাৰণে তেখেতলোকে কি কৰিছিলে যিবিলাক থলুৱাভাৱে উৎপাদিত বস্তু জেগাতে যিখিনি পায় সেই বস্তুখিনি তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু তাত কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কিবা ব্যৱহাৰ কৰা হোৱা নাছিলে সেইবিলাক হয় প্ৰাকৃতিকভাৱে এটা ডাঙৰ দীঘল হোৱা বস্তু নহ'লেও নিজে যিখিনি কৰিছে সেইখিনিতো তেওঁলোকে জৈৱিক সাৰৰ জৰিয়তেহে মানে খেতি বাতি কৰিছিলে তাত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিছিলে যি ৰাসায়নিক সাৰ আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক সেইটো কথাটো তেতিয়া হয়তো নেজানিছিলে কিন্তু নজনাকেও মানে তেওঁলোকে নিজৰ ভালৰ কামখিনিয়ে কৰিছিলে আমি সেই পদ্ধতিটো এতিয়াও আমি জীয়াই ৰাখিব লাগে এই প্ৰাকৃতিক বস্তু আৰু যিবিলাক জৈৱিক সাৰ এই জৈৱিক সাৰ প্ৰয়োগ কৰি আমি আমাৰ খাদ্য সামগ্ৰীসমূহ এতিয়াও উৎপাদিত কৰিব লাগে তেতিয়া আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম গম পাইছে ঠিক আছে Before